কিছুদিনৰ পৰা মই দেখিছোঁ যে এটা ন্যস্ত স্বাৰ্থ জড়িত মহলে আমাক জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে এটা ষড়যন্ত্ৰ কৰিবৰ কাৰণে এটা উঠিবলৈ লাগিছে। আৰু সেই হিচাপত ভূমি আবণ্টনৰ লগত মোৰ মিছেছ মানকাছৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ নামটো উঠুৱাই দিছে আৰু লগতে মই মানকাছৰ বিধায়ক মোৰ নামটো সামৰি দিছে। প্ৰথমে এইটো ইমানখিনি চিৰিয়াছ বুলি ভবা নাছিলোঁ। পৰৱৰ্তী সময়ত কনজিকিউটিভলি নিউজ কৰা আৰু পেপাৰ পত্ৰিকাত অহাত মই আজি ফিল কৰিছোঁ যে এইটো যদি মই স্পষ্টীকৰণ নিদিওঁ তেতিয়াহ'লে মানুহবিলাকৰ এটা বিশ্বাসত পৰিণত হ'ব পাৰে। সেইকাৰণে আজি আপোনালোকক মাতি এটা প্ৰেছ মিটৰ ব্যৱস্থা কৰিছোঁ। এতিয়া প্ৰশ্ন হৈছে ভূমি আবণ্টন, যি কথাখিনি আহিছে ভূমি আবণ্টন কোনে দিব পাৰে? চৰকাৰৰ গাইডলাইন কি? ল্যান্ড লয় কি কয়? আসাম ল্যান্ড লয় কি কয়? কোনে আবণ্টন দিব পাৰে? কথাটো হৈছে ল্যান্ড এডভাইজাৰী বোৰ্ড হয় ডিষ্ট্ৰিক্ট ৱাইজ বা সাব ডিভিজন ৱাইজ। DC, ADC ৰিভিনিউ, সাৰ্কেল অফিচাৰ, সেটেলমেণ্ট অফিচাৰ, MLA, ZC চেয়াৰমেন এটচেট্ৰা, তাত বেছিভাগেই চৰকাৰী অফিচাৰ থাকে। সেইবিলাকে এটা ল্যান্ড এডভাইজাৰী বোৰ্ড থাকে, তেখেতসকলে দিছ বোৰ্ড ইজ এডভাইজাৰী বোৰ্ড, দিছ ইজ অনলি এ সাজেষ্টেড বোৰ্ড, দে কেনট এক্সিকিউট। এই বোৰ্ডে এক্সিকিউট কৰিব নোৱাৰে, এই বোৰ্ডে কাকো ভূমি দিব নোৱাৰে। এই বোৰ্ডে সাজেষ্ট কৰিব পাৰে যে ভূমি কাক দিব নিদিব সাজেষ্ট কৰিব। এতিয়া কথাটো হৈছে এই বোৰ্ডৰ যিকোনো এজনক আমি কোনো কামৰ কাৰণে দায়বদ্ধ কৰিব নোৱাৰোঁ আইনমতে। ইট ইজ এ কালেক্টিভ ৰেছপনচিবিলিটি, ডিচিশ্যন টেকেন বাই দ্য কালেক্টিভ। ল্যান্ড এডভাইজাৰী বোৰ্ডে ডিচিশ্যন কালেক্টিভ লৈছে, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আৰু ল্যান্ড এডভাইজাৰী বোৰ্ডে স্পষ্টভাৱে কোনো ধৰণৰ এক্সিকিউট কৰিব নোৱাৰে। ৰিজলিউশ্যনলৈকে তেখেতসকলৰ কাম, ছাজেশ্যন দিয়ালৈকে তেখেতসকলৰ কাম। এতিয়া কথাটো কি ছাজেশ্যন দিয়া হৈছে? সেই সময়ত অসম চৰকাৰে প্ৰতিখন জিলাত 500জন মানুহক ভূমি আবণ্টন দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু সেই সময়ত ল্যান্ড এডভাইজাৰী বোৰ্ডত সিদ্ধান্ত লোৱা হৈছিল, ৰিজলিউশ্যন লোৱা হৈছিল যে আমাৰ যি 206 ঘৰ মানুহ DC অফিচৰ যি 56 বিঘা ভূমি আবণ্টন কৰিছিল তাৰ পৰা 206 ঘৰ মানুহক আবণ্টন দিয়া হৈছিল, সেইটো আপোনালোকে অৱগত। আৰু বেটেলিয়ন কেম্পৰ কাৰণে 43 ফেমিলি ইভিকশ্যন কৰা হৈছিল, সেই 43 ফেমিলিক মাটি দিয়া হৈছিল। ৰিমেইনিং মাটিখিনি কাক দিব, কেনেকৈ দিব, এই কথাখিনি ল্যান্ড এডভাইজাৰী বোৰ্ডত আলোচনা হৈছে। আলোচনা হৈ সিদ্ধান্ত লৈছে যে ল্যান্ড এডভাইজাৰী বোৰ্ডে সেই অফিচাৰসকলক নিৰ্দেশ দিছে বা ৰিজলিউশ্যন লৈছে যে ভূমিহীন নদীভংগ মানুহ যিবিলাক আছে সেইবিলাক মানুহক ভূমি দিয়াত মানে ইনকুৱাৰী কৰি ভূমি দিয়াৰ ব্যৱস্থা কৰা হয়। এইখিনি হ'ল ৰিজলিউশ্যন, এইখিনি হ'ল ল্যান্ড এডভাইজাৰী বোৰ্ডৰ কাম। দ্বিতীয় কথাটো হ'ল যে যদি ল্যান্ড এডভাইজাৰী বোৰ্ডত পইচা লোৱাৰ যি অভিযোগ, সেই অভিযোগ ল্যান্ড এলটমেণ্ট দিয়া হৈছিল 2018 আৰু 19 চনত, আজি 2021 চন। দুটা স্কিমত ল্যান্ড দিয়া হৈছিল, 2018 কিছু ল্যান্ড আৰু 2019 কিছু ল্যান্ড দিয়া। আৰু এই দুটা ল্যান্ডেই 2021 চন 2 বছৰ 2.5 বছৰ পিছত আহি যদি কোনোবাই কয় যে আমি পইচা দিছোঁ, কোনোবাই মানে হেলবেণ্ড ফ'ৰ্চেছ, হেলবেণ্ড মানে কি জাহান্নামমুখী কিছুমান শক্তিয়ে বা নৰকমুখী কিছু শক্তিয়ে কিছু এলিগেশ্যন লগাইছে। এই এলিগেশ্যনটো সম্পূৰ্ণৰূপে ফলছ, মিছা, বনোৱা, মনে সজা, ফেব্ৰিকেটেড কিছু এলিগেশ্যন লগাইছে। আৰু এই এলিগেশ্যন তেতিয়া লগাব পাৰিলেহেঁতেন যেতিয়া তেখেতসকলৰ পৰা পইচা লৈছে বা পইচা দিয়াৰ কথাটো উলিয়াই দিছে। পাপ কৰ্ণেৱালা ভি পাপী, কৰানেৱালা ভি পাপী আৰু চাহনেৱালা ভি পাপী। পইচা দিয়াজনো যিমানকৈ দুখী, লোৱাজনো সিমানকৈ দুখী। যদি তেখেতসকলে টকা দিছিল তেতিয়াহ'লে সেই সময়ত যেতিয়া টকা দিছিল বা টকা বিচাৰিছিল সেই সময়ত কিয় কনচাৰ্ণ অথৰিটিক তেখেতসকলক অৱগত নকৰিল? সেই সময়ত তেখেতসকলক অৱগত কৰিব লাগিছিল। যিহেতু আমি দুজন মানুহে ৰাজনৈতিক মানুহ, এজন জিলা পৰিষদৰ সভানেত্ৰী আৰু মই আজিৰ দিনত মানকাছাৰৰ বিধায়ক, আমাৰ তাত সদায় মানুহ আহি থাকে। এতিয়া আমি এই কথাটো স্পষ্ট কৰিব খুজিছোঁ যে যিখিনি অভিযোগ আনিছে সেই অভিযোগখিনি সম্পূৰ্ণ ভুৱা আৰু মনে সজা। তৃতীয় কথা এটা হৈছে আপোনালোকৰ সন্মুখত মই দেখাব বিচাৰিছোঁ যে আপোনালোকৰ সন্মুখত FIR কপিটো মোৰ হাতত আছে। FIR কপি ইজ ৰিটেন বাই ইংলিছ, ইংৰাজীত লিখা আছে, টাইপ কপি। FIR কেতিয়া কগনিজেণ্ট হয়, যিজনে লিখিছে উকিলে হয় লিখিছে নে লিখিছে নাজানো, যিখিনি লিখিছে তেখেতে FIRটো লিখিত হোৱা নাই। দিছ FIR ইজ নট এ কগনিজেণ্ট। কিহৰ কাৰণে কগনিজেণ্ট নহয়? এইকাৰণে ক'ব খুজিছোঁ
যে এফআইআৰ লিখতাজনে যদি বেলেগ মানুহে লিখিছে তেতিয়াহ'লে তেখেতে ক'ব লাগিব যে এই এফআইআৰখন মই তেখেতক পঢ়ি শুনাই বুজাই দিছোঁ আৰু পঢ়ি শুনি বুজি তেখেতসকলে সহি কৰিছে। সেই কামটো তেখেতসকলে কৰা অকল এফআইআৰটো তেখেতসকলে দিছে, তাত যিকেইটা ছিগনেচাৰ দিছে সেইখিনি আমি দেখিছোঁ গোটেইখিনি ফাৰ্ম ইমপ্ৰেছন। If this FIR is written in English, how they understand by the thumb impression আছে? কিন্তু কেনেকৈ বুজি পাব থাম্ব ইমপ্ৰেছনবিলাকত যে এইটো এফআইআৰত কি লিখা আছে? মই ভাবোঁ এইটো তেখেতসকলক গুমৰাহী কৰা হৈছে। এই এফআইআৰটো কগনিজেবল হ'ব নোৱাৰে। দ্বিতীয় কথা হৈছে এফআইআৰটো তেখেতসকলে ইনকুৱাৰী বিচাৰিছে। য়েছ, আই ডু নিড ইনকুৱাৰী, আই অলছ ইন ফেভাৰ অফ দ্য ইনকুৱাৰী। আমি সেই ইনকুৱাৰীটো বিচাৰিছোঁ, অকল তেখেতসকলে কি বিচাৰিছোঁ? আমি তেখেতসকল বেছি জোৰ দিয়া মানে বিচাৰিছোঁ যে এজন জিলা পৰিষদৰ সভানেত্ৰীয়ে কেনেকৈ ভূমি দিব পাৰে সেইটো ইনকুৱাৰী হোৱাৰ প্ৰয়োজন আছে। আৰু সেই মানুহবিলাক লেণ্ডলেছ হয় নে নহয় সেই কথাবিলাক স্পষ্ট হ'ব লাগে। হাজাৰ মানুহে এপ্লাই কৰিছে আৰু বহুতেই পোৱা নাই। যিখিনি মানুহে পোৱা নাই, ইমান 2018-19 চনত যিবিলাকৰ ভূমিৰ আবণ্টন দিয়া হৈছে 3 বছৰ পিছত কিয় এই চক্ৰান্ত? টকা লোৱাৰ অভিযোগটো 3 বছৰ পিছত কিয়? 18-19 যদি হৈছে, যদি তেখেতসকলে 18 হৈছে মই নাজানো, 19 হৈছে মই নাজানো, কিন্তু তেখেতসকলে 2 বছৰ পিছত বা 3 বছৰ পিছত এই আপত্তিটো কিয়? দ্যাট মিনছ ইট ইজ টোটেলি ফেব্ৰিকেটেড, টোটেলি বনোৱা আৰু ৰাজনৈতিক অভিসন্ধি জড়িত থকা বিষয়। জনমানসত আমাক হে প্ৰতিপন্ন কৰিব লাগে। বহুতেই ৰাজনীতি কৰিব বিচাৰিছে, কৰক তেখেতসকলে ৰাজনীতি, আমাৰ কোনো আপত্তি নাই, কিন্তু ৰাজনীতিক কৰাৰ যি কৌশল সেইখিনি কিন্তু এটা স্বচ্ছ ৰাজনীতিৰ বিষয় নহয়। যে এইটো জনমানসত আমাক হে প্ৰতিপন্ন কৰা, ৰাজনৈতিকভাৱে আমাক মানে হেক কৰাৰ এটা গভীৰ ষড়যন্ত্ৰ ইয়াত লুকাই আছে। আৰু আমি ইতিমধ্যে এই সম্পৰ্কে এটা কথা স্পষ্ট কৰিছোঁ যে আমি আমাৰ যি সমাজত মান সন্মানৰ ক্ষতি কৰি আছে, নিশ্চয় আমি সকলোলৈকে সেই পৰ্টেললৈকে তাত জড়িত থকা মানুহখিনি সম্পৰ্কে যিবিলাকে আমাৰ এগেইনষ্টত এলিগেশ্যন আনিছে তেখেতসকলৰ সম্পৰ্কে আমি ক্ৰিমিনেল এণ্ড চিভিল ডিফেমেশ্যন ফাইল টুইট কৰিম। নোটিছ যাব ইমিডিয়েট তেখেতলৈকে, আৰু নোটিছত গৈ আমি কাৰ ওপৰত কিমান কৰোৰ টকা আমি ডিফেমেশ্যন কৰিব পাৰোঁ মই লিগেল এক্সপাৰ্টৰ লগত বহিম। মই নিজেও এজন অধিবক্তা, মেৰিনা খান নিজেও এজন অধিবক্তা, আৰু তথাপিও আমি চিভিল অধিবক্তাৰ ক্ৰিমিনেল যিখিনি এক্টিং এডভকেট হাইকোৰ্টত তেখেতৰ লগত আলোচনা কৰি নিশ্চয় ইয়াৰ বিহিত ব্যৱস্থা আমি ল'ম।